মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পূৰ্ণ সংখ্যাৰ বিষয়ে চাম আহা, কিন্তু তাৰ আগতে স্বাভাৱিক সংখ্যা চাই লওঁ। গণনা কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবিলাক স্বাভাৱিক সংখ্যা। 1, 2, 3, 4, 5, 6 তেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব। পূৰ্ণ সংখ্যাবিলাক আকৌ কি হয়, শূন্যৰ লগত সেই স্বাভাৱিক সংখ্যাবিলাক লগাই দিলে। শূন্যৰ সৈতে স্বাভাৱিক সংখ্যা লগ লাগিলে আমি কি পাই যাম? পূৰ্ণ সংখ্যা পাম, হয়নে? এতিয়া আমি পূৰ্ণ সংখ্যাৰ কিছুমান বিধি চাওঁ আহা। আবদ্ধ বিধি, ক্ৰম বিনিময়, সহযোগ, বিতৰণ। ইয়াৰ প্ৰথম বিধিটো আলোচনা কৰিম, আবদ্ধ বিধি। কি হয় আবদ্ধ বিধি? দুটা পূৰ্ণ সংখ্যা যোগ কৰি যদি আকৌ পূৰ্ণ সংখ্যা পাওঁ, তেতিয়া আবদ্ধ বিধি মানি চলে বুলি ক'ম। এতিয়া মই উদাহৰণৰ সৈতে দেখাইছোঁ চোৱা। 2 + 3 = 5, 3 + 4 = 7, 100 + 200 কিমান হ'ব? 300। এই 2টো পূৰ্ণ সংখ্যা হয়, 3টো এটা পূৰ্ণ সংখ্যা, লগ লাগি 5 পালোঁ, সেইটো এটা পূৰ্ণ সংখ্যা। 100 এটা পূৰ্ণ সংখ্যা, 200ও পূৰ্ণ সংখ্যা, 300ও পূৰ্ণ সংখ্যা। মানে কি বুজিলোঁ? যে বিধিটো মানি চলে। বিয়োগৰ ক্ষেত্ৰত কিন্তু কি হ'ব? 2 + 1 = 1, 14 + 3 = 11 পালোঁ। পূৰ্ণবিলাক বিয়োগ কৰিলে পূৰ্ণই পাইছোঁ। কিন্তু বেলেগ এটা উদাহৰণ চাওঁ আহা। যদি আমি 9ৰ পৰা 10 বিয়োগ কৰোঁ, তেতিয়া কি পাম বাৰু? 9 যোগে বিয়োগে এটাত যোগ চিন আছে আৰু এটাত বিয়োগ চিন আছে। বিয়োগ কৰিব লাগিব, 10ৰ নগল থাকিল 1, 10 ডাঙৰ বিয়োগ চিন আছিল, বিয়োগ বহিব। বিয়োগ 1টো জানো পূৰ্ণ সংখ্যা হয়? নহয় নহয়। ঠিক তেনেদৰে আমি 25ৰ পৰা 30 বিয়োগ কৰিলে কি পাম? বিয়োগ 5 পাম। 25ও পূৰ্ণ সংখ্যা, 30ও পূৰ্ণ সংখ্যা, কিন্তু বিয়োগ 5টো পূৰ্ণ সংখ্যা নহয়। সেয়ে বিয়োগৰ ক্ষেত্ৰত এই আবদ্ধ বিধি মানি নচলে। বুজি পাইছা সকলোৱে? এতিয়া চোৱা, পূৰণৰ ক্ষেত্ৰত কি হ'ব? 5 × 4 = 20, 6 × 5 = 30, 7 × 0 = 0। গোটেইবিলাক আমি কি পালোঁ? পূৰ্ণ সংখ্যাই পাইছোঁ। আবদ্ধ বিধিটো মানি চলে। 5 এটা পূৰ্ণ সংখ্যা, 4ও পূৰ্ণ সংখ্যা, উত্তৰটো পালোঁ 20, সেইটো এটা পূৰ্ণ সংখ্যা। 6, 5 পূৰণ কৰিলত মানে পূৰ্ণ সংখ্যাই পূৰণ কৰিলত পূৰ্ণ সংখ্যাই পাইছোঁ, গতিকে মানি চলে। হৰণৰ ক্ষেত্ৰত কি হ'ব? 10ক 5এ হৰণ কৰিলত 2 পালোঁ। এইকেইটাতো পূৰ্ণ সংখ্যাই আছে, কিন্তু ইয়াত বেলেগ এটা উদাহৰণ চাওঁ আহা। 21ক যদি আমি 5এৰে হৰণ কৰোঁ, কি পাম বাৰু? 21ক 5এৰে হৰণ কৰিলে আমি পাম 4 সমষ্টি 5/1 কৰি দেখাইছোঁ চোৱা। 21 5এৰে হৰণ কৰিব লাগে, 4 বাৰ যাব, 5 × 4 = 20 আৰু 1 এটা বাকী থাকি যাব, নহয়নে? 4টো আগফালে পাতিলোঁ, বাকী থকাটো ওপৰত আৰু 5টো তলত হৰ হিচাপে। 4 সমষ্টি 5/1 এটা পূৰ্ণ সংখ্যা নহয়। অন্য এটা উদাহৰণ দিছোঁ চোৱা। 2 হৰণ 5, 5/2। 5/2 মানে 5এৰে 2 হৰণ কৰিলে নাযায় কাৰণে প্ৰথম দশমিক দি 0 এটা দি দিলোঁ। 5 × 4 = কি হৈ যাব? 20 হ'ব। 0.4 এইটো পূৰ্ণ সংখ্যা হয় জানো ন? যে হৰণৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি নচলে। এখন চোৱাচোন। যোগৰ ক্ষেত্ৰত মানি চলে, বিয়োগৰ ক্ষেত্ৰত মানি নচলে, পূৰণৰ ক্ষেত্ৰত মানে, হৰণৰ ক্ষেত্ৰত মানি নচলে। এতিয়া চোৱা ক্ৰম বিনিময় বিধি। ক্ৰম বিনিময় বিধি মানে হৈছে দুটা সংখ্যা a আৰু b অদল বদল কৰি আগৰটোৰ পিছলৈ নি কৰিলে উত্তৰ যদি একে হয় মানি চলিব। এতিয়া উদাহৰণ এটা দিছোঁ। 5 + 4 কি হ'ব? 9, 4 + 5, 9, 4টো আগলৈ লৈ গ'লোঁ আৰু 5টো পিছলৈ লৈ আহিম। উত্তৰটো তথাপিতো কি হ'ব? একেই হ'ব। এইবাৰ অন্য এটা উদাহৰণ চোৱা। 10 + 20 কি হ'ব? 30। আকৌ 30 যোগ, তাৰ আগতে চাই লোৱা যে 20ক আগলৈ আনি 10 পিছত যোগ কৰিলেও উত্তৰ একেটাই হয়। 20 + 10 = 30। 30 + 40 = 70 আৰু 40 + 30ও কি হ'ব? 70। প্ৰত্যেকবাৰতে ক্ৰমটো সলাই দিলত উত্তৰ একেই ওলাইছে, তাৰমানে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত যোগত ক্ৰম বিনিময় বিধি মানি চলে। এতিয়া আমি চাম বিয়োগৰ ক্ষেত্ৰত কি হ'ব। বিয়োগৰ ক্ষেত্ৰত সংখ্যা দুটা লৈছোঁ, 7 আৰু 2। 7ৰ পৰা 2 গ'লে কি হ'ব? 5। এইবাৰ 2টো আগলৈ আনিম আৰু 7টো পিছলৈ নিম। 2 - 7। ইয়াত যোগে বিয়োগে বিয়োগ কৰিব লাগিব। 7ৰ পৰা 2 গ'লে 5 হ'ব, হয়নে? আৰু 7টো ডাঙৰ বিয়োগ চিন আছিল, বিয়োগ বহিব। 5 আৰু ইটো আমি পালোঁ বিয়োগ 5, দুইটা সমান নহয়। ক্ৰমটো সলাই দিলত উত্তৰটো বেলেগ ওলাইছে। আৰু এটা উদাহৰণ চোৱা। 9 - 0। 0টো এটা পূৰ্ণ সংখ্যা, 9ৰ পৰা 0 গ'লে 9, কিন্তু 0ৰ পৰা বিয়োগ 9 গ'লে কি হ'ব? উত্তৰটো বিয়োগ 9 হ'ব। 9ৰ পৰা 0 গ'লে 9 হয়, কিন্তু 9 আগত বিয়োগ চিন আছিল কাৰণে বিয়োগ
ন আৰু বিয়োগ ন একে হয় জানো? নহয়। গতিকে আমি কি ক'ম যে বিয়োগৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যাই ক্ৰম বিনিময় বিধিটো মানি নচলে। এবাৰ পূৰণৰ ক্ষেত্ৰত কি হ'ব? 5 পূৰণ 4 20 হয়, 4 পূৰণ 5ও 20 হয়। হয় নাই? আগৰটো পিছলৈ নিছোঁ, পিছৰটো আগলৈ আনিছোঁ, উত্তৰটো হ'লেও একেই আছে। 9 পূৰণ 0 0 হ'ব, 0 পূৰণ 9 কি হ'ব? 0 হ'ব। ঠিক তেনেদৰে 8 2 16 হয়, 2 8 16 হয়। তাৰমানে আমি কি কৰিম যে উত্তৰকেইটা যিহেতু একেই আছে, স্থানটো সলাই দিলত, ক্ৰমটো সলাই দিলতো উত্তৰকেইটা একেই থকাৰ কাৰণে ক্ৰম বিনিময় বিধি মানি চলে। হৰণৰ ক্ষেত্ৰত কি হ'ব? 9ক 3ৰে হৰণ কৰিলোঁ, মানে 3টা ল'ৰাক 9টা মৰ্টন ভাগ কৰিলোঁ, কেনেকৈ পৰিব? 3টা। কিন্তু 3টা মৰ্টন 9টাক ভাগ কৰিলে কি হ'ব? 9 ভাগৰ 3। উত্তৰ একেই হয় জানো? 3 আৰু 9 ভাগৰ 3 উত্তৰ একে নহয়। 10 হৰণ 5 2, আকৌ 5ক হৰণ কৰা মানে 5এ 2 কটা 10ক কটাকটি গ'ল, দুবাৰ হ'ব 2 ভাগৰ 1। এতিয়া 2 আৰু 2 ভাগৰ 1 সমান নহয়, উত্তৰটো বেলেগ বেলেগ ওলাইছে, সেইকাৰণে ক্ৰম বিনিময় বিধি মানি নচলে। এবাৰ চাওঁ আহা সহযোগ বিধি। সহযোগ বিধি 3টা সংখ্যা A B C, প্ৰথম A আৰু B যোগ কৰি ল'ম, তাৰ পাছতহে Cৰ লগত যোগ দিম। যদি তেতিয়া ওলোৱা উত্তৰটো আমি আকৌ সেইকেইটা সংখ্যাকে এই প্ৰথমতে আমি B আৰু Cক যোগ কৰি ল'ব লাগিব, তাৰ পাছত A লগত যোগ কৰিলে উত্তৰ একেই ওলাইনে চাম। আমি প্ৰথম যোগৰ ক্ষেত্ৰত চাম। 5 4 আৰু 1 লৈছোঁ, 5 আৰু 4 যোগ কৰি ল'লে 9, তাৰ লগত 1 যোগ হৈ গ'লে কি হ'ব? 10। এইবাৰ আমি কি কৰিম? সংখ্যা একেগিটাই, কিন্তু প্ৰথম 4 আৰু 1 যোগ কৰি ল'ম, 4 1 5, 5 5 কি হৈ যাব? 10। উত্তৰ কি হ'ল? একে ওলাইছে। তাৰপিছতে আৰু এটা উদাহৰণ চোৱা, 2 যোগ 3 যোগ 4, 2 3 প্ৰথম যোগ 5 4 5 4 কি হৈ যাব? 9। এইবাৰ আমি 3 আৰু 4 প্ৰথম যোগ কৰিম, 4 3 7, তাৰ লগত 2 যোগ হৈ গ'লে 9। উত্তৰ কি হৈছে বাৰু? একেই হৈছে। তাৰমানে আমি কি ক'ম? যোগৰ সহযোগ বিধি মানি চলে। বিয়োগৰ ক্ষেত্ৰত কি হ'ব? 3টা সংখ্যা A B C, প্ৰথম দুটাক বিয়োগ কৰি তাৰ পৰা C বিয়োগ কৰিম, পিছৰ বাৰত আকৌ Aৰ পৰা B আৰু Cৰ বিয়োগফলক বিয়োগ কৰিম। উদাহৰণৰ সৈতে চোৱা, তেতিয়া বুজি পাবা। উদাহৰণত দিছোঁ মই 4 বিয়োগ 5 আৰু বিয়োগ 1। 4ৰ পৰা 5 বিয়োগ কৰি ল'ম, কি পাম আমি? বিয়োগ 1 পাম। 5ৰ 4 গ'ল, থাকিলে 1 হ'ব, 5 ডাঙৰ বিয়োগ চিন আছিল, বিয়োগ 1 বিয়োগ 1 কি হৈ যাব? যোগ হৈ যাব, বিয়োগ 2 হৈ যাব। এইবাৰ 5ৰ পৰা 1টো প্ৰথম বিয়োগ কৰি ল'ম, 5ৰ 1 গ'ল থাকিল 4, 4 4 গ'ল থাকিল 0, দুইটা সমান নহয়। অন্য এটা উদাহৰণ তোমালোকে নিজে কৰি চাবা। আমি কি ক'ব পাৰোঁ? বিয়োগৰ ক্ষেত্ৰত মানি নচলে। এবাৰ পূৰণৰ ক্ষেত্ৰত কি হ'ব? সেই একেই 3টা সংখ্যাই প্ৰথম দুটা পূৰণ কৰি লৈ তাৰ পাছত তৃতীয়টো পূৰণ কৰিম, আৰু পিছৰ বাৰত পিছৰ দুটা পূৰণ কৰি লৈ প্ৰথমটোৰ সৈতে পূৰণ। A আৰু B প্ৰথম পূৰণ, পিছৰ বাৰত আমি কি কৰিম? B এ C এ প্ৰথম পূৰণ কৰিম। উদাহৰণৰ সৈতে চোৱা, বুজি পাবা। 2 পূৰণ 3 পূৰণ 4, 2 3 গুণ কি হ'ব? 6 পূৰণ 4 6 4 গুণ 24। 2 পূৰণ 3 পূৰণ 4, সংখ্যা একেগিটাই, কিন্তু প্ৰথমতে 3 4 পূৰণ কৰিম, 3 4 গুণ 12, তাৰ লগত সেই 2টো পূৰণ কৰিলে কি হৈ যাব? 24। উত্তৰ একেই হ'ল, মানি চলে। হৰণৰ ক্ষেত্ৰত কি হ'ব বাৰু? ধাৰণাটো কৰিব পাৰিছানে? হৰণৰ ক্ষেত্ৰত কি হ'ব চোৱা, 20 হৰণ 10 হৰণ 5, 20ক 10এ দুবাৰ যাব, 2ক 5এ হৰণ কৰা মানে 5 ভাগৰ 2। এইবাৰ 20 হৰণ, প্ৰথমতে 10ক 5এ হৰণ কৰি ল'ম, 2 হ'ব, 20ক 2এ হৰণ কৰিলে 10। উত্তৰ একেই হ'ল জানো? নহ'লে। তাৰমানে আমি কি ক'ম? যে হৰণৰ ক্ষেত্ৰত মানি নচলে। এতিয়া আহোঁ বিতৰণ বিধি। এইটো বৰ দৰকাৰী, মনত ৰাখিবা, পিছলৈও তোমালোকক দৰকাৰ হ'ব। বিতৰণ মানে বিলাই দিয়া, হয়নে? বিলাই দিব লাগে। এতিয়া কেনেকৈ বিলাই দিয়া মানে কি চোৱা, মই এটা দিছোঁ উদাহৰণ, P ব্ৰেকেট A + B। Pক Aৰ মাজতো বিলাব লাগিব, Bটো বিলাব লাগিব, মানে P সংখ্যাটো ব্ৰেকেটৰ ভিতৰত থকা দুইটাৰ লগত পূৰণ। P পূৰণ A, যোগ চিন আছিল যোগ, আকৌ P পূৰণ B। Pটো তাৰমানে A আৰু Bৰ দুইটাৰ লগতে পূৰণ কৰিলোঁ। এটা মই উদাহৰণ দি দিছোঁ চোৱা, 10 যোগ 1, তাৰ লগত আমি পূৰণ কৰিম 9। 9টোক দুইটাৰ মাজত বিলাই দিব লাগিব, 9 পূৰণ 10
আকৌ 9টো 10ৰ লগত কৰিলোঁ যোগ চিন দি 9টো আকৌ 1ৰ লগতো পূৰণ কি হ'ব 9 10 গুণ 90 হ'ব আৰু 9 গুণ 9 উত্তৰটো হ'ব 99 এতিয়া আমি ইভাগে কৰি চাওঁচোন ব্ৰেকেটডাল নুখোলাকে ভিতৰত থকাটো কৰি ল'লে উত্তৰ কি হয় চাম 9 পূৰণ 10 যোগ 1 10ৰ লগত 1 পূৰণ কৰা মানে কি যোগ কৰা মানে 11 9 11 99 উত্তৰ একেটাই ওলাইছে হয়নে বাৰু উত্তৰ একেটাই ওলাব কিন্তু কিছুমান অংক এটো নিয়মত কৰিবলৈ সহজ হয় এটোক আমি কওঁ যোগত পূৰণৰ বিতৰণ বিধি এবাৰ বিয়োগত কি হ'ব চোৱা p a - b মাজত যোগ চিনৰ ঠাইত বিয়োগ চিন আহিব p লগত a পূৰণ তাৰ পিছত বিয়োগ চিন থাকিব তাৰ পিছতে আকৌ p লগত b টো পূৰণ তাৰমানে যোগ চিনডালৰ আগফালে পিছফালে বা বিয়োগ চিনডালৰ আগফালে পিছফালে বাহিৰত থকা সংখ্যাটো আহিব লাগে উদাহৰণ দিছো 4 ব্ৰেকেট 10 বিয়োগ 2 4ৰ লগত 10টো পূৰণ তাৰ পিছত বিয়োগ চিন আছিল বিয়োগ বহিব আকৌ 4টোৰে 2ৰ লগত পূৰণ 4 10 গুণ 40 হ'ব দুইটাতে 4 4 আহিছে ন হেতুকে চাবা যে দুইফালে আগফালে পিছফালে 4টো আহিব লাগিব 4 10 গুণ 40 4 2 গুণ 48ৰ পৰা 8 গলে কি হ'ব 32 এবাৰ ইভাগে কৰি চাওঁ উত্তৰটো শুদ্ধ হৈছে নে আমি গম পাম 10ৰ পৰা 2 বিয়োগ কৰি তাৰ লগত 4টো পূৰণ 10ৰ লগত 2 বিয়োগ কৰিলে কি হ'ব 10ৰ পৰা 8 4 8 গুণ 32 উত্তৰ একে হৈছে এটোক আমি কওঁ বিয়োগত পূৰণৰ বিতৰণ বিধি